সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম আপোনাৰ? অনুৰাগ দাস, ৰায়পুৰ ছত্তীশগড়ৰ। অনুৰাগ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 19 জুনৰ 2019 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দামখেৰাৰ প্ৰকাশী নন্দন চাহেবৰ সৈতে মই জড়িত আছিলোঁ। আমাৰ পূৰ্বপুৰুষে তেওঁৰেই ভক্তি কৰিছিল। আনকি চকা আৰতিত আনকি মোৰ দেউতাই স্বয়ং গাদ্দিত বহি চকা আৰতি কৰিছিলে। ছাৰ, আপুনি যিহেতু কৈছে যে আপুনি কবীৰপন্থী, দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ সকলো কবীৰপন্থী হয় আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবীৰপন্থী হয়। গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ চাওক, য'ত মানুহে লাভ প্ৰাপ্ত কৰে তালৈ যায় আৰু য'ত শান্তি পায় তেওঁ তালৈকে যায় ভক্তি কৰিবৰ বাবে। আমি তাত ভক্তি কৰিছিলোঁ, তাত বহুত চকা আৰতি কৰিছিলোঁ। আমি ঘৰতো চকা আৰতি কৰাইছিলোঁ দামাখেৰাত, কিন্তু তথাপিও আমি একো লাভ পোৱা নাছিলোঁ। আমাৰ ঘৰত ইমান সমস্যা আছিল, ভূত পেটৰ বাধা, বহুত কষ্ট, মানসিক, শাৰীৰিক, আৰ্থিক ইমান অশান্তি আছিলে যে আমিহে জানো আৰু মোৰ পৰিয়ালেহে জানে কি কি কষ্ট আছিল। ছাৰ, আপুনি কি কাম কৰে? ছাৰ, বৰ্তমান মই হস্পিটেলত মাৰ্কেটিং মেনেজাৰ হয়। ছাৰ, আপুনি হস্পিটেলৰ মাৰ্কেটিং মেনেজাৰ হয় আৰু বৰ্তমান ছায়েন্স আৰু টেকন'লজিৰ যুগ। ইমান পঢ়া শুনা কৰাৰ পিছতো আপুনি ভূত প্ৰেতক বিশ্বাস কৰে, এনেকুৱা কিয়? ছাৰ চাওক, টেকন'লজি বেলেগ বস্তু আৰু অৱশেষত যদি ডক্তৰ এজনে ভালদৰে পঢ়া শুনা কৰি বিদেশলৈ যায়, সেই সময়ত ডক্তৰেও কয় যে এণ্ড টাইম, গড ন'জ, ইটছ নট মাই হেণ্ড। এতিয়া এই পেচেণ্টজন মোৰ হাতত নাই, ইয়াৰ মালিক ভগৱান। অৱশেষত টেকন'লজিও তাতে ষ্টপ হৈ যায়। গতিকে সেইবাবে অৱশেষত মানুহেও ভগৱানৰ সন্মুখত আঁঠু ল'ব লগা হয়েই। গতিকে আমি সকলো ফালে হাৰি গৈছিলোঁ। আমি সকলো দেৱী দেৱতাৰ শৰণলৈ গৈছিলোঁ। দামখেৰা থকাৰ পাছতো বহুত মাজাৰ, বহুত মছজিদ, বহুত ঠাইলৈ গৈছিলোঁ। আনকি কামাখ্যা দেৱী, যিটো আটাইতকৈ ডাঙৰ তান্ত্ৰিকৰ গড় হয়, য'ত তান্ত্ৰিকবিলাকক শিক্ষা দিয়া হয় কেনেকৈ তান্ত্ৰিক হ'ব পাৰি, তাৰে আটাইতকৈ ডাঙৰ তান্ত্ৰিকক আনকি ঘৰলৈ আনি কৈছিলোঁ যে আমাৰ ঘৰত ভূত পেটৰ বাধা আছে, ঠিক কৰি দিয়ক। তথাপিও সেই সকলো বাধা 2-3 দিনলৈকে নাছিলে, কিন্তু আকৌ আৰম্ভ হ'ল। গধূলি 6 বজাৰ লগে লগে মোৰ পত্নী, মোৰ ল'ৰাটো সদায় বিচনাতেই আছিলে, সেইবাবে একো কাম কৰিব পৰা নাছিলে আৰু সেইবাবে মই ঘৰলৈ আহি খানা বনাব লগা হৈছিল। আমাৰ বহুত কষ্ট হৈছিলে, আমাৰ চকুপানী মুচি দিয়া কোনেও নাছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কেনেকৈ আহিল? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই সাধাৰণেই আছিলোঁ। তাৰপাছত এখন কিতাপ পালোঁ, জীৱনৰ সুগম পথ। ছাৰ, এই জীৱনৰ সুগম পথ যেতিয়া মই পঢ়িলোঁ, আমাৰ জীৱনটোৱে সলনি হৈ গ'ল। তাত যেনেদৰে আছে জীৱনৰ সুগম পথ, ঠিক তেনেদৰে আমাৰ জীৱনটোৱে সলনি হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, আমাৰ জীৱন একেবাৰে সঠিক হৈ গ'ল। মই সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপখন পঢ়াৰ পাছত তেওঁৰ আশ্ৰম হিছাৰ হাৰিয়ানালৈ গ'লোঁ। তালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা আৰু গোটেই পৰিয়ালে তাৰ পৰা নাম দীক্ষা ল'লোঁ, গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া কিবা লাভ পালেনে? এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সপৰিয়ালে নাম দীক্ষা প্ৰাপ্ত কৰাৰ পাছত তৎক্ষণাতে দ্বিতীয় দিনাই 24 ঘণ্টাও নালাগিল যেতিয়া আমি তাৰ পৰা ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত আমি ঘূৰি চাই থাকিলোঁ যে 6 বজাৰ পাছত মোৰ পত্নী বিচনালৈ আহিব, মোৰ ল'ৰাটো খিংখিঙীয়া হৈ যাব, বহুত সমস্যাৰ সৃষ্টি কৰিব। আমি 6 বজালৈ ৰৈ থাকিলোঁ, গধূলি 6টা বাজিল। আমি ভাবিলোঁ এয়া কিবা চমৎকাৰো হ'ব পাৰে, আধা ঘণ্টা আৰু চাই লওঁ। গোটেই ৰাতি পাৰ হৈ গ'ল। আমি গোটেই ৰাতি হাঁহ থাকিলোঁ যে চাগে মোৰ পত্নীয়ে এতিয়া সমস্যা কৰিব। আৰু সেয়া দিন আৰু আজিৰ দিন, এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে আজি এই দাসৰ ঘৰত কোনো সমস্যা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান কৃপা হ'ল এই দাসৰ পৰিয়ালত, যে এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰ বাবে আজি আপোনালোকৰ সন্মুখত আছে, জীৱিত আছে আৰু আপোনালোকৰ সৈতে চৰ্চা কৰি আছে। ছাৰ, লাভটো বহুত পাইছোঁ, কিন্তু এইটো এটা লাভ যিটো মই ক'ব বিচাৰিম। ছাৰ, এইটো চমৎকাৰ হ'ল যে মোৰ বাওঁ ভৰিখন একেবাৰে ভাঙি গৈছিল, এংকলৰ। যেতিয়া মই ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰে ক'লে যে 3-4-5 লাখ টকাটো আপোনাৰ যাবই যাব, অপাৰেশ্যন হ'ব আপোনাৰ আৰু ৰড লগাব লাগিব। মই ভয় খালোঁ। মই তৎক্ষণাতে ঘৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলোঁ সপৰিয়ালে আৰু ক'লোঁ যে মালিক, আপুনি আপোনাৰ দাসক শৰণত ৰাখিব। আমাৰ ইমান সাধ্য নাই যে আমি ইমান পইচা দিব পাৰিম। আৰু যেতিয়া আমি গ'লোঁ ডক্টৰৰ ওচৰত, তেওঁ ক'লে অপাৰেশ্যন কৰি প্লাষ্টাৰ দিলে। তেতিয়া প্লাষ্টাৰ কৰা 2 মাহমানৰ পাছতেই যেতিয়া ৰিচেকআপত গ'লোঁ, তেতিয়া তেওঁ আকৌ মোৰ
প্লাষ্টাৰ খুলি যেতিয়া এক্সৰে কৰালে, এখন এক্সৰে ৰিপৰ্ট হয়, ডক্টৰে দেখি আচৰিত হৈ গ'ল যে আপোনাৰ অপাৰেশ্যন কৰিব লগা আছিল, ৰড লগাবলগীয়া আছিল। বিনা ৰডেৰে আপোনাৰ ভৰিখন কেনেকৈ ঠিক হৈ গ'ল? এয়া কেনেকুৱা চমৎকাৰ হ'ল মই নাজানো, কাৰণ আপোনাৰ ওজন 120 কিলো আছিল। আপোনাৰ ওজনৰ বাবে আপোনাৰ ভৰিখন ভাঙি যাব পাৰিলে হয় আৰু গোটেই জীৱন আপুনি সঁহাৰি লৈ চলিব লাগিল হয়। কিন্তু আপুনি কেনেকৈ ইমান সোনকালে ভাল পালে? কেনেকৈ হ'ব পাৰে? তেতিয়া মই ক'লোঁ যে ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ অধীন হয়। তেওঁৰ বাবেই আজি যে মই খোজকাঢ়ি আহিব পাৰিছোঁ, তেওঁৰ শক্তিৰ বাবে। এই দাখৰ সেই সমৰ্থন আছিল। ছাৰ, দ্বিতীয়টো লাভ এয়া যে মোৰ পেটত পাথৰ হৈ গৈছিলে। গ'ল্ড ব্লাডাৰ আৰু কিডনীত মোৰ পাথৰ হৈ গৈছিলে। যিদিনাখনে পাথৰ হৈছিলে, গধূলি মোৰ পেচাব ওলোৱা নাছিলে। বহুত কষ্ট পাইছিলোঁ আৰু ৰাতি 9মান বজাতে কষ্ট পাইছিলোঁ। আৰু মই পানীৰ অবিহনে যেনেকৈ মাছ চটফটাই, ঠিক তেনেকৈ এই দাখেও চটফটাই আছিলে। মোৰ পৰিয়ালৰ মানুহে কান্দিবলৈ আৰম্ভ কৰি দিছিলে। মোক এম্বুলেঞ্চত ভৰাই তৎক্ষণাতে হস্পিটাললৈ লৈ যোৱা হ'ল। ডক্টৰে চেক কৰিলে, তেতিয়া ক'লে পাথৰ আছে। ঔষধ আৰু ইনজেকশ্যন দিয়াৰ পাছত অলপ ভাল পালোঁ। তাৰ দ্বিতীয় দিনা ক'লে যে চাগে আমি আপোনাৰ অপাৰেশ্যন কৰাব লাগিব, নহ'লে আপোনাৰ পাথৰ ভাল নহ'ব, নহ'লে জীয়াই থাকিব নোৱাৰিব, আপুনি একো খাব ল'ব নোৱাৰিব। পিছদিনা আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত দণ্ডব্ৰত প্ৰণাম কৰি প্ৰাৰ্থনা জনালোঁ যে মালিক, আপোনাৰ যি ইচ্ছা কৰক, নহ'লে এই জীৱন আপোনাৰ শৰণত সমৰ্পিত। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে কিছু সপ্তাহৰ পাছতে, যিদিনাখনেই মোৰ ঔষধ শেষ হৈছিলে, সেই দিনটো আৰু আজিৰ দিনটো, আজিলৈকে ঔষধ খোৱা নাই। না মোৰ কিবা কষ্ট হৈছে আজিলৈ। যি ভূত পেটৰ বাধা আছিলে সেইবোৰো দূৰ হৈ গ'ল। মোৰ যিজন পুত্ৰ আছে লক্ষ্য দাস, সি 3-4 দিন পুৰণা খাদ্য খাই দিছিলে, ফুড পয়জন হৈ গৈছিলে। সিও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সুস্থ হৈ গ'ল। তেতিয়া ডক্টৰৰ ওচৰলৈ গ'লোঁ। তেতিয়া তেওঁ ক'লে যে একো নহয়, 24 ঘণ্টা হৈ গ'ল, গতিকে এতিয়া ঠিকেই আছে, তাৰ কোনো বেমাৰ নাই। তাৰ পাছত মোৰ ল'ৰাটোৰ স্মল পক্স সৰু আই ওলালে। সকলোৱে জানে সৰু আই ওলালে 20-15 দিনলৈকে থাকে। কিন্তু আমি তৎক্ষণাতে যেতিয়া ল'ৰাটোৰ সৰু আই হোৱা বুলি গম পালোঁ, আমি ঘৰতে দণ্ডৱত প্ৰণাম কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, আৰু মোৰ ল'ৰাটোক মালিকে দিয়া প্ৰসাদ খোৱালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰসাদ মোৰ ল'ৰাটোৱে খোৱাৰ পাছত প্ৰায় 1 পৰা 2 ঘণ্টাৰ ভিতৰতে যি সৰু আই আছিল সেয়া ক'ত নোহোৱা হৈ গ'ল, আমিও গম নাপালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আন বহুতো চমৎকাৰ আছে। তাৰোপৰি এনেকুৱা চমৎকাৰো পাইছোঁ যে আমাৰ ঘৰত খাবলৈ অন্ন এটাও নাছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱা নাছিলোঁ, তেতিয়া আমি ঘৰতে বিস্কুট খাই জীৱন নিৰ্বাহ কৰিছিলোঁ। কান্দি আছিলোঁ যে এতিয়া কি কৰোঁ, ইমান পঢ়া শুনা কৰাৰ পাছতো একোৱেই হোৱা নাই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, নাম দীক্ষা ল'লোঁ সপৰিয়ালে, গতিকে সেই দিন আৰু আজিৰ দিন আমাৰ কোনো ভূত পেটৰ বাধা নাই, কোনো আৰ্থিক মানসিক কষ্ট, সকলো সন্ত ৰামপালদেৱে সমাপ্ত কৰি দিলে এই দাখৰ। ছাৰ, যিসকল দৰ্শকে আপোনাক এতিয়া টিভিত চাই আছে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, মোৰ গোটেই জগতৰ ভাইসকলৰ বাবে সকলোলৈ মোৰ এটাই নিবেদন হাতযোৰ কৰি, যে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ টিভিত আহে। সেই সকলো সৎসংগ ধ্যানেৰে শুনক আৰু একেবাৰে শেষৰ ফালে তলত ছাৰ হালধীয়া শাৰীত এটা নম্বৰ আহে, মোবাইল নম্বৰ থাকে। সেই নম্বৰত আপুনি ফোন কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ঘৰত বহি বহি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। जोगी दुखिया तपस्वी को दुख दूना हो, आशा तृष्णा सब में व्यापे, कोई महल न सुना हो, कोई महल न सुना हो, तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई साच कहूँ तो ये जग न माने, पर झूठ कही ना जाई हो। साच कहूँ तो ये जग न माने,
पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाई हो, जिन ये राह चलाई हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई सूरपति दुखिया भूपति दुखिया, ये रंग दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और से भी दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। सूरपति दुखिया भूपति दुखिया, ये रंग दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। এতিয়া পৰমাত্মা কবীৰদেৱে কৈছিলে, সন্তানসকল, যি লোকত তোমালোকে বাস কৰি আছা, ইয়াত কোনো সুখ নামৰ বস্তু নাই। এই মিছা সুখকে আপোনালোকে সুখ বুলি মানি লৈছে। অলপ দুখকে আপোনালোকে সুখ বুলি মানি লৈছে। আনক তুলনা কৰি আপোনাৰ কম বিপদ আছে বুলি ভাবি তাকেই সুখ বুলি ভাবি লৈছে। এই 21 ব্ৰহ্মাণ্ডত সুখ নামৰ বস্তু নাই। পৰমাত্মাই কি কয় যে ভাই, घाटे बाद सब जग दुखिया और के गृहस्थी बैरागी हो। এতিয়া পুণ্যাত্মাসকল, আমাৰ দুৰ্ভাগ্য যে আমাৰ এনেকুৱা নকলি গুৰু ধৰ্মগুৰু প্ৰাপ্ত হ'ল, যাৰ নিজৰ চেলেবাছৰি জ্ঞান নাই। গতিকে তেওঁলোক কি ধৰণৰ টিচাৰনো? আমাৰ যি পূৰ্বপুৰুষ আছিল, এনেইতো এই বৰ্ণবোৰটো পিছতহে হ'ল। আমি সকলো এক আছিলোঁ, না কোনো ব্ৰাহ্মণ, না ক্ষত্ৰিয়, না বৈশ্য, না ক্ষুদ্ৰ, সকলো ভাই ভনী আছিলে। তাৰ পিছত ইহঁতে আমাৰ বৰ্গ ভাগ কৰি দিলে। এজন ভাই মানে কিছু ব্যক্তিয়ে লগ হৈ ক'লে, আপুনি শিক্ষা গ্ৰহণ কৰক আৰু সৎগ্ৰন্থবোৰ বুজক আৰু এই জ্ঞানৰ বিষয়ে আমাক কওক। গতিকে তেওঁলোকক পণ্ডিত বুলি কোৱা হ'ল, যিসকলে সৎগ্ৰন্থ পঢ়িছিলে আৰু শুনাইছিলে। পিছত এনেকুৱা হ'ল, আগতে আমাৰ সকলোৰে গোত্ৰ এটাই আছিল, পিছত আমি ভাগ হৈ গৈ থাকিলোঁ। তাৰ পিছত আমাৰ বংশৰ নামেৰে কুলৰ গোত্ৰ হৈ গৈ থাকিল, কুল গোত্ৰ। গতিকে যিসকল পণ্ডিত হ'ল, তেওঁলোকক সম্পূৰ্ণ আশ্বাস দিলে যে আমি তোমাৰ পৰিয়ালৰ খৰচ দিম পূজাৰ ৰূপত। আপোনালোকে এই সৎগ্ৰন্থবোৰ পঢ়ক আৰু আমাক কওক। এনেকৈ আৰম্ভ হ'ল। এতিয়া পৰমাত্মাই আহি ক'লে যে गुरु बिन वेद पढ़े जो प्राणी और समझन सार रहे ज्ञानी, गुरु बिन काहु न पाया ज्ञाना, जो थोथा भूछड़े मोड किसान। গতিকে এই ঋষি মহৰ্ষিসকলে কোনো সৎগুৰু নাপালে আৰু সৎগুৰু ৰূপত স্বয়ং পৰমাত্মাই আহিছিলে লীলা কৰিবলৈ। তেওঁক আমি চিনি নাপালোঁ।
কিয়নো আমি ধৰক এনেকুৱা হয়, কোনোবাই অলপমান কোৱাৰ শৈলী ভাল কৰি ল'লে আৰু 10-20টা শ্লোক মনত কৰি ল'লে, বেদ বা গীতাৰ অথবা কোনো বাণী পঢ়িলে কোনো সন্তৰ, গতিকে তেওঁ যিকোনো স্থানত থিয় হৈ 100-200 ব্যক্তিক প্ৰভাৱিত কৰিব পাৰে নিজৰ প্ৰবচন কোৱাৰ শৈলীৰে। কিন্তু তেওঁ কখো নাজানে যেতিয়ালৈকে সদগ্ৰন্থৰ সম্পূৰ্ণ জ্ঞান নহয় আৰু কমপ্লিট ৱে অফ ৱৰ্শ্বিপ মানে পূৰ্ণ ভক্তিবিধি নহয়, তেন্তে সেই জ্ঞান একণাৰো নহয়। পৰমাত্মাই কয়, গোৰখ से ज्ञानी गणे सुख दे जति जिहान और सीता से वो भारिया संत दूर स्थान। আকৌ পৰমাত্মাই কয় कि श्रोता कोट अनंत है और वक्ता कोट अनंत और दानी कोट अनंत है पर बिरले साधु संत। গতিকে যি প্ৰসংগ চলি আছে যে পৰমাত্মাই আমাক কৈছিলে, তেওঁ স্বয়ং আহি জ্ঞান দিছিলে, গতিকে আমাৰ আজিলৈকে জ্ঞান প্ৰাপ্ত হোৱাই নাছিলে। আমি এই মিছা সুখক সুখ বুলি মাৰি ললো। যেনেকৈ এজন ব্যক্তিৰ 3জন পুত্ৰৰ মাজৰ এজনৰ মৃত্যু হ'ল, এতিয়া পুত্ৰই মৰক বা পুত্ৰী, পতিয়ে মৰক বা পত্নীয়ে দুখটো লাগিবই। এতিয়া আমি যাৰ লগত ইমান মৰমেৰে আদৰেৰে বাস কৰি আছো, আমি ইমান আকুল গোজ, দুখ এওঁলোকতকৈ বেছিকৈ লাগক, কিন্তু যাতে নমৰো, আমাৰ মৃত্যু নহলে আমি এই দুখবোৰো সহ্য কৰি ল'ম, যি হয় দেখা যাব। কিন্তু দুখো পাই আকৌ মৃত্যু হয়। গতিকে এই দুটা কষ্ট ইয়াতে হৈ থাকিব। তেওঁৰ এজন পুত্ৰৰ মৃত্যু হোৱাত অৱস্থা বেয়া হৈ গ'ল। না কিবা খাইছিলে না পান কৰিছিলে, সকলোৱে কান্দি আছিল। সুখ ব্যক্ত কৰিবলৈ কিছু ব্যক্তি যায়, তাৰে মাজৰ এজন এনেকুৱা মানুহ আছিল যাৰ এজনী পুত্ৰ আছিল, তাৰে আকৌ মৃত্যু হ'ল বহু বছৰ আগতে। তেতিয়া সান্তনা দিয়া লোকসকলে ক'লে যে চোৱা ভাই, ইয়াত মৃত্যু এদিন নহয় এদিন সকলোৰে হ'ব। এতিয়া ইয়াৰ ফালে চাই জীয়াই থাকা। তেওঁৰ এটাই পুত্ৰ আছিল আৰু তাৰেই মৃত্যু হ'ল। সিও নিজৰ সময় ব্যতীত কৰি আছে। তাৰ পিছত সেই ব্যক্তি যাৰ পুত্ৰ, তিনিও তাৰে মাজৰ যে এজনৰ মৃত্যু হৈছিলে, তেতিয়া তেওঁ অলপ সান্তনা হ'ল, সাহস পালে, এইটো ভাবি যে ভগৱান ইহঁতকৈতো ময়ে সুখী, মোৰ 2জন এতিয়াও আছে। তাৰ পিছত সি ভাল হ'ল আৰু ৰুটি খালে, অকমান দুখ আঁতৰ হ'ল। কি সুখ হ'লনো, পুত্ৰজন কি আকৌ উভতিল? গতিকে পৰমাত্মাই কয়, झूठे सुख को सुख कहे ये मान रहा मनमोद, ये सकल जबीन ना काल का कुछ मुख में कुछ बोध। আৰু আকৌ পৰমাত্মাই আমাক মনত পেলাই দিয়ে, যি সুখী স্থান আছে তাৰ তোমালোকৰ জ্ঞান নাই, কাৰণ আজিলৈকে তোমালোকে সেই সূক্ষ্ম বেদ প্ৰাপ্ত কৰা নাই। সেই সুখৰ স্থানৰ বিষয়ে ক'বলৈ মই আহিছো নিজ লোকৰ পৰা। পৰমাত্মাই কয়, अवगत से चल आया मेरा कोई भेद मरम नहीं पाया। পৰমাত্মাই নিজৰ মহিমা কবিৰদেৱে স্বয়ংই কয় যে মই সৎলোকৰ পৰা গতি কৰি আহিছো আৰু মোৰ মহিমাৰ সৈতে কোনো পৰিচিত নহয়। अवगत से चल आया मेरा कोई भेद मरम नहीं पाया। এতিয়া কি কয় পৰমাত্মাই? এবাৰ গৌৰখনাথ দেৱৰ লগত গৌৰখনাথ দেৱে ৰামানন্দদেৱ, স্বামী ৰামানন্দদেৱ আচাৰ্যক আধ্যাত্মিক আলোচনাৰ বাবে মতা হ'ল, আমন্ত্ৰিত কৰিলে, প্ৰত্যাহ্বান দিলে। এতিয়া ৰামানন্দদেৱকতো বিদ্বান বুলিয়েই মনা হয়, গীতা বেদ মুখস্থ কৰি থৈছে তেওঁ, সকলোবোৰ মন্ত্ৰ মনত আছিল, কিন্তু সি সিদ্ধি নাছিলে তেওঁৰ লগত। আৰু যিসকল নাথ তেওঁলোক আচলতে তপস্বী, তেওঁলোকে হঠযোগ কৰি থাকে। হঠযোগ কৰিলে কিছু সিদ্ধি পোৱা যায়, যি এই মানৱ শৰীৰ আৰু ভক্তিৰ নাশক। আন সাধক সাধাৰণ ব্যক্তিয়ে এনেদৰে ভাবে যে এওঁ বহুত ডাঙৰ উপলব্ধি কৰি থৈছে, সিদ্ধি প্ৰাপ্ত কৰি কোনোবাই আকাশলৈ উৰি যায় আৰু কোনোবাই
কাৰোবাক আশীৰ্বাদ অভিশাপ দি দুখী সুখী কৰি দিয়ে অলপ নিজৰ পুঁজিৰ পৰা, তাৰ পিছত নিজেই কঙাল হৈ পৰে। গতিকে এই সকলো নাটক আছিলে। গতিকে গোৰখনাথদেৱে স্বামী ৰামানন্দদেৱক ক'লে যে আহক আমাৰ লগত আলোচনা কৰক। ৰামানন্দদেৱ চিন্তাত পৰি গ'ল যে শ্ৰোতা বিদ্বান নহয়, আৰু এই যে নাথ আহিছে মোৰ লগত আলোচনা কৰিবৰ বাবে, তেওঁলোকৰ সিদ্ধি থাকে। তেওঁৰ সিদ্ধি দেখি জনতাই তেওঁক জয় বুলি ঘোষণা কৰি দিব আৰু মোৰ অপমান হ'ব। তেওঁ চিন্তাত পৰি গ'ল। স্বামীদেৱ চিন্তাত আছিল। সেইফালে পৰমেশ্বৰ কবিৰদেৱে স্বামী ৰামানন্দদেৱক নিজৰ গুৰু ধাৰণ কৰিছিলে এটা মৰ্যাদা মেইনটেইন কৰি ৰাখিবলৈ। এতিয়া পুণ্যাত্মাসকল আজিলৈকে এইটো খেলি মেলি হৈয়ে আছে। দুজন বিদ্বানে যেতিয়া নিজৰ মাজত আলোচনা কৰে তেতিয়া তাক শাস্ত্ৰাৰ্থ বুলি কোৱা হয়। আৰু শাস্ত্ৰাৰ্থ সংস্কৃততেই কৰিছিলে সকলোৱে। শ্ৰোতাবলীফালে অশিক্ষিত, তেওঁলোকে কখো নাজানে সংস্কৃতৰ। আৰু যাৰ কোৱাৰ কৌশল ভাল হয় আৰু সংস্কৃত ভালদৰেই জানে, তেওঁ যদি বেছিকৈ সংস্কৃততেই কৈ থাকে তেতিয়া শ্ৰোতাই তালি মাৰি বিজয়ী বুলি ঘোষণা কৰি দিছিল সেই নকলিবোৰক। নকলিটো দুয়োজনেই, কিন্তু যিজন বেছি নকলি তেওঁ সিদ্ধ হৈ গৈছিল যে মহাবিদ্যান আৰু মহৰ্ষি। গতিকে এই ভয়ত ৰামানন্দদেৱ চিন্তাত আছিল যে শ্ৰোতাসকল অশিক্ষিত, ই কিবা সিদ্ধি দেখুৱাই দিব আৰু সকলোৱে তাক বিজয়ী বুলি ঘোষণা কৰি দিব। তেতিয়া সেই সময়ত পৰমাত্মা কবিৰদেৱ যেতিয়া নিজৰ গুৰুদেৱৰ আশ্ৰম গৈ পালে, ৰামানন্দদেৱক চিন্তাত দেখি সুধিলে, গুৰুদেৱ, চিন্তাৰ বিষয় আপোনাৰ দাসে জানিব বিচাৰিছে। পুণ্যাত্মাসকল, ৰামানন্দদেৱৰ লগত পৰমাত্মাৰ ব্যৱহাৰ এনেকুৱা আছিলে, মানে পৰমাত্মা হৈও নিজৰ গুৰুৰ সন্মুখত এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰিছিলে। আমাৰ বাবে এক উদাহৰণ এৰি থৈ গৈছে যে আপোনালোকে নিজৰ গুৰুদেৱৰ সন্মুখত কেনেকৈ থাকিব লাগে, আৰু লগতে প্ৰমাণ দিছিলে যে ৰামকৃষ্ণতকৈ কোন ডাঙৰ। তোমালোকে ৰামকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানা অজ্ঞানতাৰ বাবে, তথাপিও মানা कि रामकृष्ण से कौन बड़ा, उन्होंने भी गुरु कीन और 3 लोक के वे धनी, गुरु आगे अधीर। সেইকাৰণে যেতিয়া ৰামানন্দদেৱ পৰমাত্মাৰ সৈতে পৰিচিত হ'ল, সত্যলোক সচখণ্ডত মালিকক দেখিলে, তেতিয়া কৈছিল, তুম সাহেব তুম সন্ত हो, तुम सतगुरु तुम हंस, और राम गरीबदास तेरे रूप बिना और न दूजा अंश। আপুনি পৰমাত্মা সাহেব, তুম সাহেব তুম সন্ত हो। এজন সন্ত আপুনি হয়, যি কোৱালিটি সন্তত থাকিব লাগে, আৰু সমৰ্থবান পৰমাত্মাটো হয়েই। তুম সাহেব তুম সন্ত हो, तुम सतगुरु। সৎগুৰু মানে যিয়ে সত্য জ্ঞান, মানে একেবাৰে একুৰেট আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানো আপোনাৰ লগতেই আছে, আন কাৰো লগতেই নাই। বাস্তৱত আপুনি সৎগুৰু, সঁচা জ্ঞানযুক্ত। আৰু তুম সাহেব তুম সন্ত हो, तुम सतगुरु तुम हंस। হংস মানে এটা সাধু আত্মা, এজন সুযোগ্য শিষ্য আপুনি হয়। তেতিয়া পৰমাত্মাই ক'লে যে আপোনাৰ দাসে আপোনাৰ চিন্তাৰ কাৰণ জানিব পাৰেনে? তেতিয়া স্বামীদেৱৰ লগত বহি থকা আৰু বহুত ব্ৰাহ্মণ ঋষি আছিলে। তেওঁলোকে ক'লে যে এনেকুৱা কোনোবা নাথ দ্বীপ আহিছে। তেওঁ স্বামীদেৱৰ লগত কথা পাতিলে, আলোচনা কৰিবলৈ কৈছে, আৰু নহ'লে মানে যদি আলোচনাৰ বাবে নাহে তেন্তে হৰা বুলি মনা হ'ব। আৰু দ্বিতীয়টো কণ্ডিশ্যন এইটো ৰাখিছিলে যে যিয়ে হাৰিব তেওঁক 6জন অনুগামী শিষ্য হিচাপে দিব লাগিব। তেতিয়া স্বামীদেৱে ক'লে যে হে ভগৱান, সি নাথ সিদ্ধিযুক্ত, সি সিদ্ধিৰ নাটক কৰিব, জনতাই বাহ বাহ বুলি ক'ব আৰু আমাৰ মিছন ফেইল হ'ব। মোৰ এইটো চিন্তা হৈ আছে। তেতিয়া পৰমেশ্বৰে ক'লে, স্বামীদেৱ, হৰা জিকাৰ চিন্তা সন্তই নকৰে, আৰু আমি মুখামুখি কৰিব লাগিব, আমি যাব লাগিব। আপোনাৰ দাসোতো আপোনাৰ লগত আছে,
ৰামানন্দদেৱে জানিছিলে, কাৰণ তেওঁ দেখিছিলে পৰমাত্মাৰ মহিমাক। তেতিয়া অলপ সাহস হ'ল আৰু তাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰিলে। এতিয়া যি নিৰ্ধাৰিত স্থান আছিলে সেই ঠাই সময়ত গৈ পালে। নাথদেৱো আসন দি থৈছে ওখ তখ্তত বেলেগকৈ। এখন ধুনীয়া আসন বনাই দিছে বেলেগকৈ তেওঁৰ বাবে। সিফালে ৰামানন্দদেৱৰ বাবে এখন সিংহাসন বনাই বহিবলৈ দিলে। আৰু পৰমেশ্বৰ কবিৰদেৱ এজন সুযোগ্য ঈশ্বৰৰ দৰে স্বামী ৰামানন্দদেৱৰ চৰণত মাটিত গৈ বহিল আৰু সন্মুখত নাথ বহিল। কবিৰ চাহিবটো অন্তৰ্যামী আছিলে। তেওঁ সকলোবোৰ গম পাইছিলে যে গোৰখনাথ ইয়াত অপমানিত হ'ব, কিয়নো কিছুমান এনেকুৱা সাধক আছে পূৰ্বজন্মৰ সংস্কাৰী হয় তেওঁলোক, আৰু নিজৰ গোটেই জীৱনটোত নিজৰ ভক্তিবোৰৰ নাশো কৰে, বহুত পুঁজি ব্যয় কৰে, কাৰোবাক চমৎকাৰ দেখুৱাই, কাৰোবাৰ ক্ষতি কৰি, কাৰোবাক সৰু সুৰা লাভ দি, তথাপিও তেওঁলোকৰ কিছু ভক্তি বাকী থাকি যায়, যি কাৰণে সিহঁতে প্ৰেত লোক প্ৰাপ্ত কৰে। আৰু প্ৰেত লোকলৈ যোৱা সকলোৰে মাজত এজন সুপ্ৰিম প্ৰেত থাকে, আৰু সি যিকোনো সময়ত ইয়াত প্ৰকট হৈ দেখা পোৱা যায়। স্বৰ্গৰ দেৱতাও ইয়ালৈ আহিব পাৰে আৰু উভতিও যাব পাৰে, কিন্তু জন্ম মৃত্যু তেওঁলোকৰ কেতিয়াও সমাপ্ত নহয়। গতিকে গোৰখনাথদেৱে দেখিলে যে আনফালে বৈষ্ণৱ পন্থৰ বেছিকৈ প্ৰচাৰ কৰি আছে স্বামী ৰামানন্দদেৱে, আৰু নাথ পন্থ সৰু হৈ গৈ আছে, কমি গৈ আছে। এতিয়া এই সংৰাগটো মনত আছিলেই। ইয়াৰ পৰা যোৱাৰ পিছতো সিহঁত দুখী হৈ থাকে নিজৰ স্বাৰ্থতাৰ বাবে। গতিকে যি কাৰণে সি ৰামানন্দদেৱক পৰাজিত কৰিবলৈ স্বয়ং আহিবলগীয়া হ'ল। যদিও গোৰখনাথদেৱ বহুত আগতে নিজৰ মানৱ শৰীৰৰ যি এক কৰ্ম আছিলে সেয়া পূৰ্ণ কৰি গুচি গৈছিলে, তেতিয়া পৰমাত্মাই দেখিলে যে এওঁতো গোৰখনাথ, তেওঁতো সকলো জানে। তেতিয়া গোৰখনাথদেৱে ক'লে যে আহক ৰামানন্দদেৱ, মোৰ লগত আলোচনা আৰম্ভ কৰক। তেতিয়া পৰমাত্মা এজন বালক আছিলে, সৰু 10-12 বছৰীয়া। তেওঁ লীলা কৰি আছিলে। যেতিয়া গোৰখনাথদেৱ আলোচনা কৰিবৰ বাবে আহিছিলে, তেতিয়া পৰমাত্মা থিয় হ'ল কবিৰদেৱ আৰু ক'লে যে নাথদেৱ মোৰ লগত প্ৰথমতে কৰক, তাৰপিছত মোৰ সদগুৰুৰ লগত আলোচনা কৰক। মোৰ লগত কৰি লওক আগতে, তাৰপিছত সদগুৰু গুৰুদেৱৰ লগত কথা পাতক। এতিয়া গোৰখনাথদেৱে এই কথাত বৰ দুখ পালে যে আৰে কবিৰ, তুমি এটা সৰু বালক, তোমাৰ বয়সনো কিমান, আৰু তুমি আলোচনা কৰিবা মোৰ লগত, জানানে মই কোন? তেতিয়া কবিৰ চাহেবে ক'লে যে মই জানো আপুনি কোন হয়, আপুনি গোৰখনাথ হয়। এই কথাত সি বৰ আচৰিত হ'ল যে অকমানি বালকজনে মোক চিনি পালে। তাৰপিছত গোৰখনাথদেৱে ক'লে যে তোমাৰ বয়স কিমান? পৰমাত্মাই ক'লে যে আটাইতকৈ ডাঙৰ মূৰ্খ সেইজন যিয়ে মোৰ বয়স সুধি মোক বালক বুলি ভাবিছে। গোৰখনাথদেৱে শুনি আছিল, অন্তৰত বহুত দুখো পাইছিলে যে ই মোক মূৰ্খ বুলি ক'বলৈও চেষ্টা কৰি আছে। গতিকে কি কয়, এতিয়া পৰমাত্মাৰ বাণীত লিখা আছে, অলপ পঢ়ি শুনাও আপোনালোকক। योगी गोरखनाथ प्रतापी, तासों तेज पृथ्वी कापी, काशी नगर में सो पग धरही, रामानंद से चर्चा करही। चर्चा में गोरख जय पावे, कंठी तोड़े तिलक छुड़वावे। सत्य कबीर शीस जो भयऊ, ये वृंतांत सो सुन लेऊ। गोरखनाथ के डर के मारे, बैरागी नहीं बेख संवारे। तब कबीर आज्ञा अनुसारा, वैष्णो सकल रूप संवारा। सो सुध गोरखनाथ जो पायो, काशी नगर शीघ्र चल आयो। रामानंद को खबर पठाई, चर्चा करो मेरे संग आई। रामानंद की पहली पौड़ी, सत कबीर बैठे तिस ठौरी।
तब कबीर आज्ञा अनुसारा वैष्णो सकल रूप संवारा। कह कबीर सुनो गोरखनाथा, कह कबीर सुनो गोरखनाथा, चर्चा करो हमारे साथा। प्रथम चर्चा करो संग मेरे, पीछे मेरे गुरु को टेरे। बालक रूप कबीर निहारी, तब गोरखनाथ अस वचन उचारी। परमात्मा बालक रूप देखी गोरखनाथ देवे की बसन करे। कब के बहे बैरागी कबीर जी, कब के बहे बैरागी। তুমি এজন সৰু বালক, তুমি কেতিয়াৰ পৰা বৈৰাগী হলানো? কিয়নো এই বৈষ্ণৱ পৰম্পৰাত যিসকল নাথ পৰম্পৰাৰ বা বৈষ্ণৱ পৰম্পৰাৰ অথবা কোনো গ্ৰুপ সাধু সন্তবোৰৰ তেওঁলোকে এটা নিজৰ পৰিচয় বেলেগ কৰিব নাই। এতিয়া কিছুমান নাথে কাণ ফুটাই লয়, সিহঁতক কণপাৰী নাথ বুলি কয়। বহুত যিসকল বৈষ্ণৱ তেওঁলোকে মালা ৰাখে, এটা তুলসীৰ মণিৰ এটা তুলসীৰ টুকুৰা থকা মালা আৰু এডাল সূতাৰে বান্ধি ওলমাই থয়। সেইদৰে সি বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত হোৱা বুলি প্ৰমাণ দিয়ে আৰু এটা দীঘল ফুট লগায়, টিকা লগায়। আৰু যেনে সাধু সন্তবোৰে এখন হাতত লাঠি লৈ থাকে, এনেকৈ বহি সাধনা কৰে তেওঁলোকে সৎযোগৰ বাবে। এডাল টি টাইপৰ কাঠৰ লাঠি, ইংৰাজী আখৰ টিৰ দৰে। গতিকে পৰমাত্মা ৰামানন্দদেৱৰ শিষ্য আছিল। সেইদিনাখন জানি বুজি এজন সাধু সন্তৰ ৰূপ ধাৰণ কৰি যেনেকৈ বৈষ্ণৱ সন্ত সাধু ভগত হয়, গলত মালা ফুট লগাই থৈছে কপালত আৰু টুপি পিন্ধি লৈছে আৰু মালা জপ কৰা মালা সি সকলো লৈ থৈছে, লাঠিডালো। এতিয়া পৰমাত্মাই ক'লে মোৰ বয়স কিমান কম নেকি? আৰু এই যিসকল নাথ তেওঁলোক ভগৱান শংকৰৰ পূজাৰী। গতিকে কি কয় কবীৰদেৱে? नाथ जी हम जब के बहे बैरागी, मेरी आद अंत सुध लागी। धूकार आद का मेला, नहीं गुरु कोई नहीं था चेला। जब का तो हम योग उपास्या, तब का फिरूं अकेला। धरती नहीं जद का टिक्का कीना, और ब्रह्मन धरती नहीं जद की टोपी दीनी, और ब्रह्मा नहीं जद का टीका। और शिव शंकर से योगी ना थे, तब का जोड़ी सिक्का। द्वापर की हम करी फावड़ी, त्रेता का हम झंडा। सतयुग मेरी फिरी दुहाई, मैं कलयुग फिरूं नौखंडा। गुरु के वचन साध की संगत, अदर अमर गर पाया। कह कबीर सुनो हो गोरख, हम सबको तत्व लखाया। এতিয়া গোৰখনাথদেৱে যেতিয়া এইটো শুনিলে, যেতিয়া তোমাৰ শংকৰ নাছিলে তেতিয়াৰ পৰাই মই আছো, মোৰ এই শৰীৰটো দেখি আপুনি মোৰ আয়ুস অনুমান কৰিব নোৱাৰে। परमात्मा की कहीं जो बुझे सो बावरा, भाई क्या है उम्र हमारी। असंख्य युग पर ले गए हम तब के ब्रह्मचारी। कोटि निरंजन हो गए ये परलोक सिधारी। हम तो सदा महबूब हैं स्वयं ब्रह्मचारी। अरबों तो ब्रह्मा गए तेरे 49 करोड़ कन्हैया, और 7 कोट तेरे शंभू मर गए मेरी एक नहीं पलैया। हाय हाय। এতিয়া পৰমাত্মাই কি কৈ আছে যে এই জ্যোতি নিৰঞ্জন যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 অক্ষৰ পুৰুষ বুলি কৈছে। অক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ দুজন পুৰুষ বুলি কৈছে। গতিকে এই 21 ব্ৰহ্মাণ্ডৰ স্বামী এই জ্যোতি নিৰঞ্জন, ই কাল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ। গতিকে পৰমাত্মাই কয় কোটি কোটিটো এই নিৰঞ্জন মৰি গ'ল, ইয়াৰো কোটিবাৰ জন্ম হ'ল। আৰু फिर कहते हैं अरबों तो ब्रह्मा गए और 49 करोड़ कन्हैया।
और 7 करोड़ तेरे शिव शंकर मर गए, मेरी एक नहीं पलैया। এতিয়া পুণ্যাত্মাসকল এই এটা এটা শব্দত পৰমাত্মাৰ বহুত গভীৰ ৰহস্য আছে। যেনেকৈ ব্ৰহ্মাদেৱৰ আয়ুস 100 বছৰ, তেওঁৰ আয়ুস কেনেকৈ গণা হয়, 100 বছৰ কেনেকৈ হয়, যেনেকৈ সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ, এই 4টা যুগ মিলি এটা চতুৰ্যুগ। ইয়াত 43,20,000 মুঠ বৰ্ষ থাকে আমাৰ মানুহৰ হিচাপত। আৰু এনেকুৱা 1000 চতুৰ্যুগত ব্ৰহ্মাদেৱৰ এদিন সিমানেই ৰাতি, আকৌ 30টা দিন ৰাতিৰ এটা মাহ, আৰু 12 মাহত এবছৰ, এনেকৈ হয়। গতিকে 100 বছৰ আয়ুস ব্ৰহ্মাদেৱৰ। ব্ৰহ্মাদেৱতকৈ 7 গুণ অধিক বিষ্ণুদেৱৰ আয়ুস, আৰু বিষ্ণুদেৱতকৈ 7 গুণ শংকৰ ভগৱানৰ। গতিকে ইয়াত পৰমাত্মাই কি কৈছে, অৰবों तो ब्रह्मा गए 49 करोड़ कन्हैया, তোমালোকৰ বিষ্ণুদেৱ, और 7 करोड़ तेरे शंभु मर गए, मेरी एक नहीं पलैया। মোৰ জীৱনৰ এটা পৰো সমাপ্ত হোৱা নাই, অৰ্থাৎ পৰমাত্মা অবিনাশী। আৰু এইটো কৈছে যে তোমালোকৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নাশবান। এই কথাত নাগদেৱ দুখী হৈ গ'ল যে ই আমাৰ অজৰ অমৰ ভগৱানসকলক নাশবান বুলি কৈ আছে। तो परमात्मा कहते हैं, एक ना भूला, दो ना भूली, भूली सब संसारी। सबका बोल पट दिया मेरे साथ दो भाई, मैंने सब जग बोला पाया। इसी भूल में ब्रह्मा बोला, जिन ये वेद सरसाया, और वेद पढ़ के पंडित भूले, मर्म भेद नहीं पाया। इसी भूल में विष्णु भूला, जिन वैष्णव पंथ चलाया, और वैष्णव पंथ चलाया। इसी भूल में शिवशंकर भूले, जिन भिक्षुक पंथ चलाया, और सिर पर जटा, हाथ में खप्पर, घर घर अलग जगाया। मेरे साथ दो भाई, मैंने सब जग भूला पाया। इसी भूल में विष्णु भूले, जिन वैष्णव पंथ चलाया, और तीर्थ व्रत का बड़ा महात्म, बहुविध जीव फंसाया। तो यहाँ गोरखनाथ जी को परमात्मा बता रहे हैं कि अरबों तो ब्रह्मा गए, ये 49 करोड़ कन्हैया, 7 करोड़ तेरे शंभु मर गए, मेरी एक नहीं पलैया। कोटिन नारद हो गए, ये मोहम्मद से चारी, देवताओं की गिनती नहीं क्या सृष्टि बिचारी। नहीं बूढ़ा, कोई से नाम हो वृद्ध, नाम हो बालक, और ना कोई बाट भिखारी। ना बूढ़ा, ना ही बालक, ना कोई भाट भिखारी। कह कबीर सुनो हो गोरख, ये सुन ले उम्र हमारी। না মই বালক, না মই বৃদ্ধ, না কোনোবা ভিক্ষাৰী, এয়া মোৰ মহিমা, মই তোমাক কৈ দিলোঁ, মই এনেকুৱাই। এতিয়া গোৰখনাথদেৱে বৰ দুখ পালে, সন্মান শেষ হৈ গ'ল যে এজন সৰু বালকে ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে। তেওঁৰ লগত এটা সৰু সিদ্ধি শক্তি আছিলে। সিদ্ধিৰ গোৰখনাথদেৱে নিজৰ আসনৰ ওচৰত এডাল ত্ৰিশূল পুতি থৈছিল, 3টা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? নিৰু গগৈ ফুকন, আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ।
আপুনি জনালে যে আপুনি আগতে দিহা নাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ জীৱনৰ সুগম পথ পঢ়িছিলোঁ মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ মই বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন মই কেইবাটাও দিশতে লাভ পালোঁ প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয় ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয় সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ মই নাম দীক্ষাটো লোৱা নাছিলোঁ দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ ঠিক তেনেকৈ মোৰ ল'ৰা ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই নাম দীক্ষা ল'লোঁ মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ আৰু দ্বিতীয়তে হৈছে কি মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি এইটো হৈছে মই প্ৰেছাৰ চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ চুগাৰটো মোৰ আছিলে চুগাৰটো কেতিয়াবা মোৰ 500-600 হয় কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায় মই একদম সুস্থভাৱে হৈ থাকোঁ মই তেনেকৈ মই ডিউটি কৰি থাকোঁ যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে আপুনি কিন্তু মৃত্যুমুখত পৰিব তেতিয়া মই কৈছোঁ যে নাই মোৰ বিশ্বাস আছে মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে মই কেতিয়াও মই একো নহওঁ তেনেকৈ মই আহিলোঁ তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ দিলে যে মানুহগৰাকী মৰিলে নেকি মই বোলো মইতো আছিলোঁ কিন্তু মই কেতিয়াও পৰি নাযাওঁ মোৰ এটা বিশ্বাস আছে মই সৎ নাম মনন কৰি থাকোঁ না যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে মোৰ সেইটো এটা লাভ হ'ল আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ চকুটো মোক প্ৰত্যেকজন ডক্টৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল আপুনি কেতিয়াও নেদেখে মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ মোৰ এটা দৃঢ় বিশ্বাস আছে যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে ডক্টৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ তেখেতক যেতিয়া মই মনন কৰি আছোঁ মোৰ দৃঢ় বিশ্বাস মই দেখিমেই মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে কাৰণ দেখা মুদত চকুটো নাছিলে সম্পূৰ্ণ মৰি গৈছিলে আপুনি কেনেকৈ দেখিছে ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে মই তেতিয়া কৈছোঁ যে ছাৰ মই এজন গুৰু চৰণত আহিলোঁ তেখেতৰ নাম মনন কৰোঁ তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকা কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ মই এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত
চাকৰি প্ৰাপ্ত কৰিছে আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰুমহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে মানে। তেতিয়া মই কৈছোঁ, ছাৰ মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে, যৌতুক দিব নোৱাৰিলে বিভিন্ন যান্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাক ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে
নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী, সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎ সংগ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সংগ যিটো সৎ সংগ, সেই সৎ সংগটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰাণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে, ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব। আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।